নমস্কাৰ আজ আশা কৰোঁ সকলো ভালে আছে। আজি এটা নতুন ভিডিঅ' আৰু এটা খুব দৰকাৰী ভিডিঅ' আপোনালোকলৈ মই লৈ আহিছোঁ। আগতে যেতিয়া আমাৰ কাহ বেমাৰ হৈছিলে, কাহে ধৰা বেমাৰ হৈছিলে, তেতিয়া মায়ে আমাৰ এবিধ গছ বা নিমুনিয়া হৈছিলে। তেতিয়া কি হৈছিলে, লেটা গছ নামৰ এজোপা কাঁইটীয়া লতা জাতীয় গছ আছিলে আমাৰ পদূলি মুখতে। তাৰ পৰা ঔষধ তৈয়াৰ কৰি কিনে মায়ে আমাক সেই ঔষধ পালি খুৱাই দিছিলে আৰু আমি খুব কম সময়ৰ ভিতৰত আমি সেই বেমাৰটোৰ পৰা উপশম হ'ব পাৰিছিলোঁ। কিন্তু আজিকালি সেই বস্তুটো নাইকিয়া হৈ গ'ল আৰু সেই গছজোপা মৰি গৈছে। মানে বহুত দিনৰ পিছত কি হয়, এনে বাৰীতে ঘূৰি ফুৰোঁতে বাৰীৰ চুকত এই গছজোপা নিজে নিজে হৈ আছিল। আমি লক্ষ্য কৰা নাছিলোঁ তেনেকৈ। সৰু হৈ আছে গছজোপা, দেখিছোঁ সৰু হৈছে যে বহুখিনি গুটি লাগি শুকাই পৰি আছিলে। আজি দেখিবলৈ পালোঁ এই গছৰ গুটিকেইটা, এইটোতো লেটা গছ। এই লেটা গুটিখিনি আমি পাৰিবলৈ চেষ্টা কৰিলোঁ। পাৰি আহি ইয়াত দেখিবলৈ পাইছে মা আৰু খুৰীয়ে পূৰা সেইখিনি গুটিখিনি উলিয়াবলৈ চেষ্টা কৰিছে, উলিয়াই আছে। কাঁইটীয়া গছটো লাঠি এডাল লৈ লৈছে। এতিয়া সেই গুটিখিনি উলিয়াবলৈ তেওঁলোক দুইগৰাকী ব্যস্ত একদম। এতিয়া আমি মাৰ পৰা জানিম যে এই ঔষধবিধ কি পদ্ধতিৰে তৈয়াৰ কৰা হয়। আহকচোন শুনো, মাৰ মুখেৰে আমি ডাইৰেক্ট শুনো। আহক মা, কওকচোন ইয়াৰ পদ্ধতিটো কেনেকৈনো ইয়াৰ পৰা ঔষধ তৈয়াৰ কৰিব পাৰি। এতিয়া মানে লেটা গুটি ইয়াৰ মাজৰ অংশ উলিয়াই তাত জালুক, হালধি, নহ'লে বা এই গৰু গা ধোৱা চাকৰ হালধি, সেইটো দিলে বেছি ভাল হয়। ইয়াত পিচি পিনি সৰু সৰুকৈ বড়ি বনাই আৰু ৰচুন দুফুটামান দিলে বেছি ভাল হয়। দি পিনি আৰু মানে সৰু সৰুকৈ বড়ি বনাই পিনি আৰু দিনটোত 3 পাৰ যদি খায়, 3 পালি, তেতিয়া মানে সোনকালে ভাল হয়। এই 3 দিন খাব লাগে হিচাপত। মায়ে সকলোখিনি ইয়াত আপোনালোকক ক'লে। কোনে কোনে এই ঔষধ বিধৰ বিষয়ে জানে বা এই গছবিধৰ বিষয়ে জানে, আপোনালোকে মোক কমেণ্ট কৰিবচোন। আৰু আপোনালোকৰ ফালে এই গছজোপাক কি নামেৰে জনা যায় সেইটো কমেণ্ট কৰিব। আজিৰ এই ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তো মোৰ পেজটো ফ'ল' কৰিব, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ।